হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ ৰাস চাবলৈ ওচৰৰে গাঁওখনত। আহি পাই দেখিলোঁ এয়া স্বপন দাই গৰম গৰম পকৰি বনাই আছে। এয়া হৈছে পুতনা নৃত্য। সেয়া আছিল মাজু কৃষ্ণ, ইমান যে ধুনীয়াকৈ নাচিছিলে। আৰু এয়া ডাঙৰ কৃষ্ণ পিছে কেইবাগৰাকীও ওলাইছিলে। আৰু এয়া হৈছে আমাৰ গোপীসকল, ইমান যে ধুনীয়াকৈ নাচিছে আৰু দেখিবলৈকো বিৰাট ধুনীয়া। তাৰপিছত এইফালে হৈছে এয়া ৰাধা কৃষ্ণ, বৰ ধুনীয়াকৈ নাচিছিলে আৰু ৰাধাগৰাকী বৰ মৰম লগা আৰু তাইৰ এক্টিঙো বহুত ধুনীয়া হৈছিলে। তাৰপিছত আমি আধাতে ৰাস সামৰি লৈ ঘৰলৈ বুলি ওলালোঁ। যিহেতু অহাকালি আকৌ স্কুল আছে, সেইকাৰণে সম্পূৰ্ণকৈ নাচালোঁ। আৰু এইফালে আমি কিনি ল'লোঁ গৰম গৰম পকৰি, তাৰপিছত মিছল। ইয়াকে খাই মেলি লৈ আমি ঘৰলৈ বুলি উভতিলোঁ। বাৰু আজিলৈ আহিছোঁ, বাই বাই।